নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ২৭ মাৰ্চ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলক ১০,০০০কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা SHG গোটৰ মহিলাসকলক টকা প্ৰদান সম্বন্ধে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, মহিলাৰ অৰ্থনৈতিক সবলীকৰণ সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ বৃহৎ পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি। অসম চৰকাৰে অহা ১ এপ্ৰিল তাৰিখে প্ৰদান কৰিব আত্মসহায়ক গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি ১০,০০০কৈ টকা। অসমত প্ৰায় ২৫ লাখ আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত ১০,০০০কৈ টকা লাভ কৰিব। কিন্তু এইবোৰ মহিলাসকলে অহা ১ এপ্ৰিল তাৰিখে ১০,০০০কৈ টকা নিজৰ বেংক একাউণ্টত লাভ নকৰে। তো কোনবোৰ মহিলাসকলে নাপাব আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো চৰকাৰৰ ফালৰ পৰা কেইখনমান এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰকাশ কৰিছে। তো এইবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰা গোটৰ মহিলাসকলে অহা ১ এপ্ৰিলত ১০,০০০কৈ টকা নাপাব। তো ইয়াতে কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো ইয়াতে ১ নম্বৰত কোৱা হৈছে, যিসকল আত্মসহায়ক গোটৰ মহিলাই নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰিব। ২ নম্বৰত কোৱা হৈছে, সাধাৰণ আৰু OBC শ্ৰেণীৰ হিতাধিকাৰীৰ ৩টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। তাৰপিছত ৩ নম্বৰত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ কন্যা সন্তান আছে সেইসকল মহিলাই নিজৰ কন্যা সন্তানজনীক বাধ্যতামূলক স্কুলত ভৰ্তি কৰি দিব লাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব নিদিব সেইসকল মহিলাও ১০,০০০কৈ টকা নাপাব। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে, যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে SHG গোট আৰু বেংক আদিৰ ফালৰ পৰা লোন লৈ পৰিশোধ কৰা নাই সেইসকল মহিলাও ১০,০০০কৈ টকা নাপাব পাৰে। তাৰপিছত ৫ নম্বৰত কোৱা হৈছে, অনুসূচিত জাতি জনজাতি মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত হিতাধিকাৰীসকলৰ যদি ৪টাতকৈ অধিক সন্তান থাকে তেন্তে সেইসকল মহিলাও ১০,০০০কৈ টকা নাপাব। তাৰপিছত আৰু কোৱা হৈছে, আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলিবোৰ সযতনে ৰাখিব লাগিব আৰু ডাঙৰ দীঘল কৰিব লাগিব। তো এইবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাই অন্তৰ্ভুক্ত নাই সেইসকল মহিলাই অহা ১ এপ্ৰিল তাৰিখে নাপাব ১০,০০০কৈ টকা। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে কৃষকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে প্ৰতিজন কৃষকে প্ৰতি মাহতে লাভ কৰিব ৩,০০০কৈ টকা। তো কেনেকৈ লাভ কৰিব সবিশেষ জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক এতিয়া বুজাই দিছোঁ। তো ইয়াতে লিখা আছে, যিসকল কৃষকৰ বয়স ১৮ৰ পৰা আৰম্ভ কৰি ৪০ বছৰৰ ভিতৰত সেইসকল কৃষকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত যেতিয়া ৬০ বছৰ সম্পন্ন হ'ব, ৬০ বছৰ সম্পন্ন হোৱাৰ পিছত প্ৰতিমাহে ৩,০০০কৈ টকাৰ পেঞ্চন লাভ কৰিব। কিন্তু এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ নিজৰ বয়স অনুপাতে সামান্য পৰিমাণৰ ধন জমা থ'ব লাগিব। তো জমা থোৱাৰ পিছত আপোনালোকৰ বয়স যেতিয়া ৬০ বছৰ সম্পূৰ্ণ হ'ব, ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰতি মাহতে ৩,০০০কৈ টকা লাভ কৰিব। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে প্ৰধানমন্ত্ৰী
কিষাণ মনধন যোজনা আঁচনিত কেনেকৈ কৰিব পাৰিব আবেদন। আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব। তো